কোনো কাম নাই বম নাই এইখিনিতে দাড়ি কেইডালমান ৰাখিব, ৰাখি লৈ পেলাই অকল মিয়া 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 মিয়া, তাৰ বাদে আন একো নাই। নমস্কাৰ, আহি গ'লো আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ। আজি আপোনালোকক এটা প্ৰশ্ন কৰিম। সেই প্ৰশ্নটো এনেকুৱা ধৰণৰ, অকল উজনি অসমতহে মিয়াৰ ভূতে কিয় খেদি ফুৰে? মিয়া মিয়া মিয়া, আৰু মুখ্যমন্ত্ৰীৰ মুখতো শুনে আপোনালোকে মিয়া, নহয় জানো? আৰু মুখ্যমন্ত্ৰীৰ সেই মিয়া শব্দটো শুনা পায় কিছু দালালৰ, আৰু যিবিলাক দালাল নেকি আমাৰ মুখ্যমন্ত্ৰীৰ আঙুলিৰ মূৰত নাচি থাকে, সেই সোপায়ে অকল মিয়া মিয়া মিয়া, আৰু তেহেঁতৰ তাতেহে কি হয়, অকল মিয়াই উৎপাত কৰে। কিন্তু এটা কথা আচৰিত লাগে, সেই জেগাৰ বাহিৰে বেলেগত কিন্তু মিয়াৰ উৎপাতো নাই। আৰু তাতেই আৰু দালাল য'ত বেছি, মিয়াৰ উৎপাতো তাত বেছি বুলিয়ে এতিয়া ক'ব লাগিব, নহয় জানো? মিয়াই উৎপাত কৰক বা নকৰক, তেওঁলোকে কি কৰে, নিজে নিজে কিছুমান অপকৰ্ম কৰি লয়। কৰি লোৱাৰ পিছত মিয়াক বদনামটো দিয়ে। আজি মই আপোনালোকৰ ওচৰত তেনেকুৱা এটা কথা ক'ম, মুখ্যমন্ত্ৰীয়ে হওক বা সেই দালালকেইটাই হওক, যিকেইটা দালাল নেকি মই ইয়াত লগাই দিছোঁ, আৰু কেইটামান দালাল আছে, কালি দেখিছোঁ সেই দালালটোৱে নিজৰ মূৰতে নিজে কণী আৰু হেৰি কৰি লৈছে, গেলা বিলাহী ভাঙি ভাঙি, কি এক্টিং, মানে পাবত গজা কিছুমান সংগঠন। আৰু তেহেঁতক মই আজি কওঁ শুনক, মুখ্যমন্ত্ৰীৰ কথা মতে যে তেহেঁতে মিয়া 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 কৈ আছে, এতিয়া মই কওঁ, মুখ্যমন্ত্ৰীৰ নিউজ লাইভ চেনেলটোতো আপোনালোকে গম পায়, সেইটো কিমান পুৰণা চেনেল, হয়নে নহয়? বা সকলো এতিয়াতো এটাৰ পিছত এটা চেনেল সকলোখিনি কিনি ল'লে তেওঁ পত্নীয়ে বা মুখ্যমন্ত্ৰীয়ে, হয়নে নহয়? সকলো মিডিয়া। কিন্তু এটা কথা নহয়, সেই মিডিয়াত আপোনালোকে গম পায়নে মিয়া মানুহ তাত কিমান আছে? সেই মুছলমান সম্প্ৰদায় বা মিয়া মানুহ তাত কিমান আছে আপোনালোকে গম পায়নে? যি মিয়া কৰ্মচাৰী, যিখিনি ভাল ভাল পোষ্ট আছে, সেই মুখ্যমন্ত্ৰীয়ে তেওঁলোকক বা মুখ্যমন্ত্ৰীৰ পত্নীয়ে কি কৰিছে, সেইবিলাক পোষ্টত সেই মিয়াকে বহুৱাই থৈছে। আপোনালোকে ক'ব পাৰিব যে এই মিয়া কৰ্মচাৰী আহকচোন, আপোনালোকৰ যদি দম আছে, দম চাওঁ, আপোনালোক আহক চেনেলবিলাকৰ তাত সোমাওকহি, নিউজ লাইভতে সোমাওকহি, সোমাই পেলাই আপোনালোকে নিজে চাওকহি তাত মিয়া কৰ্মচাৰী কিমান আছে। গাড়ী ড্ৰাইভাৰৰ পৰা আদি কৰি ভাল ভাল পোষ্টত তাত কিমান আছে, সৰু পোষ্টত হওক ডাঙৰ পোষ্টত হওক, সকলোখিনি কিন্তু মিয়ায়ে। আৰু সেই মিয়া পোষ্টৰ তলত, মানে মিয়া যিবিলাক কৰ্মচাৰী, সেই কৰ্মচাৰীবিলাকৰ তলত কিছুমান কৰ্মচাৰী এতিয়া বহু বহু পুৰণা কৰ্মচাৰী, তেওঁলোক এতিয়া ওলাই আহিছে, আৰু কিছুমান ওলাই আহিবলৈ এতিয়াও বিচাৰি আছে, আৰু এটা এটাকৈ ওলাই ওলাই গৈ আছে। এইখিনিতে মই ক'ব লাগিব, আপোনালোকে চাগে গম পায়, নিউজ লাইভৰ একেবাৰে পুৰণি সাংবাদিক এজন, একদম মানে জ্যেষ্ঠ সাংবাদিক বুলিয়ে ক'ব পাৰি, সুনীল বৰা। আপোনালোকে হয়তো বহু লোকে চিনি পায়। আৰু সেই সুনীল বৰা ওলাই অহা কাৰণটো কি গম পায়নে? তেওঁ কিন্তু সেইখিনি কথা কোৱা নাই। কিন্তু কালি এজন মানে বিশেষ, সেইজনো কিন্তু সৰু সাংবাদিক নহয় দেই, এজন ডাঙৰ সাংবাদিক মোৰ ওচৰত আহিছিলে নিউজ লাইভৰ। তাৰপিছত আহি পেলাই মই মানে এনেকৈ আমাৰ কথা বতৰা হয়, তাৰপিছত হওঁতে মানে ক'লে আৰু মই বোলো কি হ'ল এতিয়া, আপুনি তাতে আছেনে নে কিয় সুনীল, কিয় ওলাই আহিলে? তেতিয়া কৈছে, তাত পৰিৱেশ আছে নেকি? তাত কাম কৰা পৰিৱেশ আছে জানো? ময়ো ওলাই আহিম অতি সোনকালে, এনেকৈ কৈছে। মই অৱশ্যে ভিডিঅ' যে বনাম তেওঁ ভবা নাই চাগে, বা ময়ো হেৰি কৰা নাই, সেইকাৰণে মই নামটো কোৱাও নাই। কিন্তু আপোনালোকক মই কৈছোঁ, আপোনালোকৰ দম আছেনে? সেই নিউজ চেনেলবিলাকতেই হওক বা ক'ৰবাতেই হওক, বা আমাৰ হেঙেৰাবাৰীত যিটো RSSৰ অফিচ আছে, সেইবিলাক কৰ্মচাৰী আপোনালোকে গম পায়নে কি? এইকেইটা ধেমাধৰাই ফটুৱা ভতুৱা ৰাস্তাৰ কাষত পৰি থকা, এইকেইটাই যে সেই উজনি অসমখনত অকল মিয়া 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 মিয়া, কি মানে এই মিয়াই দিয়া ঘৰটোৰ তলতেই তহঁত সোমাই পেলাই ভুক ভুকাই থাক, মিয়াই দিয়া শাক পাচলি খায়ে ভুক ভুকাই থাক, আকৌ তহঁতক কি কৰে, মিয়া ভূতে খেদি ফুৰে। অভদ্ৰ, অসভ্য, লাজ চৰমৰ ভু নেপাওঁ। তহঁতৰ দম আছে যদি তহঁতে প্ৰতিবাদ কৰি দেখা যে মুখ্যমন্ত্ৰী আপোনাৰ অফিচত যিবিলাক জানেই নহয় আৰু কিমান কি আছে মুখ্যমন্ত্ৰী, তাৰ পৰা মিয়া কৰ্মচাৰী আঁতৰাই দিব লাগে। ক'বলৈ দম আছে? গতিত তহঁতৰ দম আছে? সেইটো কেতিয়াও নাই। কাৰণ কি, তহঁত হলি চোৱা চেলেকা। চোৱা চেলেকাৰ দম কেতিয়াও নাথাকে। বন্ধু বান্ধৱীসকল, এই কথাখিনি মই কিয় ক'লোঁ,
মানে ফেচবুকটো খুলিলে কি হয় জানেনে, এইকেইটাকেই আহি থাকে। কালি দেখিলোঁ এটা গেলাকণী, সেই গেলাকণী বিলাহী এইবিলাক মাৰি 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 কপালখনত কি এক্টিং, বগা চোলা ক'লা চশমা লগাই ল'ব। আৰু এটা এইটোতো আছে, এইখিনিতে সেই ভুগুলা ছাগলীৰ নিচিনা দাড়ি কেইডালমান ওলোমাই লৈছে, লৈ পেলাই মানে ইছৰাম তাৰ উৎপাত কি। বন্ধু বান্ধৱীসকল, আপোনালোকে চাই লওকচোন ইহঁতে কি ধৰণে বেবাই আছে। ৰংঘৰৰ বাকৰিত আমাৰ বৰঘৰত সোমাই কোনোবা মিয়াই অসমীয়াক চেলেঞ্জ কৰিব, ইমান সাহস তেওঁলোকৰ। গতিকে আমাৰ স্পষ্ট কথা, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি আমি মুকলিকৈ এটা কথা কৈ দিব বিচাৰিছো, এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱা সময়। আৰু মিয়াক পিতা হ'ব, এইটো কথা স্পষ্ট, মিয়াক পিতা হ'বই। আৰু আজিৰ তাৰিখৰ পৰা আমি জাতীয় সংগ্ৰামী না অসমে মিয়াৰ বিৰুদ্ধে আমি যিটো অভিযান চলাই আছো, এই অভিযান আৰু অধিক তীব্ৰত হ'ব। আৰু মিয়াৰ হৈ যোনবিলাক মানুহে ওকালতি কৰিবলৈ আহিব, পিঠি গুৰুল কৰি বহল কৰি দিয়া হ'ব। আৰু যিটো মিয়াই এই ঐতিহাসিক ৰংঘৰৰ বাকৰিত সোমাই অসমীয়াক চেলেঞ্জ কৰিছে, আমি তাৰ ইতিমধ্যে ঠিকনা উলিয়াই পেলালো। তাৰ ঠিকনা হৈছে বঙাইগাঁৱত। আমি জাতীয় সংগ্ৰামী অসমৰ সকলো সৈনিকক আমি এটা কথা কৈছো যে এই ৰফিকুল ইছলামক য'তেই দেখা পাব কাণত ধৰাই আঁঠু কহাই থোৱা হ'ব, আৰু তাৰ পিছতে পুলিচক খবৰ দিব। মিয়াই অসমৰ জীয়ৰী বোৱাৰীক মুকলিকৈ ধৰ্ষণ কৰিম বুলি ভাবুকি দিব, অসমৰ বৰঘৰৰ ৰংঘৰত সোমাই অসমীয়াক চেলেঞ্জ দিব। তাৰপিছত আমি কি মিয়াক চুমা খাম নেকি? আমি মিয়াক চুমা খাম নেকি? স্পষ্ট কথা, মিয়াক পিতা হ'বই। আমি দেশৰ কাৰণে মাৰিবলৈ আৰু মৰিবলৈ কোনো কাৰণতে ভয় নকৰো। এইখন অসম হৈছে কেৱল মাত্ৰ অসমীয়াৰ। ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। ইয়াত ন্যায়ৰ স্থান নাই। মিয়াই গৈ বাংলাদেশত দমবালি মাৰক, কিন্তু কোনো কাৰণতে মিয়াৰ দমবালি অসমত নচলিব, সেইটো কথা স্পষ্ট। আৰু কৈছে এটা কথা কৈ দিব বিচাৰিছো, যদি অসম আৰক্ষীয়ে আজিৰ ভিতৰত যদি ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিব নোৱাৰে, জাতীয় সংগ্ৰামী সেনা অসমে ৰফিকুল ইছলামক য'তে পাব হাত ভৰি ভাঙি দিব, আঁঠু কহাই কাণত ধৰাই থব, সেইটো কথা স্পষ্ট। কাৰণ আমাৰ বৰঘৰত সোমাই কোনোবা মিয়াই অসমীয়াক চেলেঞ্জ দিব, কোনো অসমীয়াই কেতিয়াও কোনো কাৰণতে সহ্য নকৰে, কোনো কাৰণতে কেতিয়াও চাই নাথাকে। ঠিক ৰংঘৰৰ বাকৰিত আমাৰ বৰঘৰত সোমাই কোনোবা মিয়াই অসমীয়াক চেলেঞ্জ কৰিব, ইমান সাহস তেওঁলোকৰ। গতিকে আমাৰ স্পষ্ট কথা, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি আমি মুকলিকৈ এটা কথা কৈ দিব বিচাৰিছো, এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱা সময়। আৰু মিয়াক পিতা হ'ব, এইটো কথা স্পষ্ট, মিয়াক পিতা হ'বই। আৰু আজিৰ তাৰিখৰ পৰা আমি জাতীয় সংগ্ৰামী না অসমে মিয়াৰ বিৰুদ্ধে আমি যিটো অভিযান চলাই আছো, এই অভিযান আৰু অধিক তীব্ৰত হ'ব। আৰু মিয়াৰ হৈ যোনবিলাক মানুহে ওকালতি কৰিবলৈ আহিব, পিঠি গুৰুল কৰি বহল কৰি দিয়া হ'ব। আৰু যিটো মিয়াই বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱা সময়। আৰু মিয়াক পিতা হ'ব, এইটো কথা স্পষ্ট, মিয়াক পিতা হ'বই। মিয়াৰ হৈ যোনবিলাক মানুহে ওকালতি কৰিবলৈ আহিব, পিঠি গুৰুল কৰি বহল কৰি দিয়া হ'ব। ঐতিহাসিক ৰংঘৰৰ বাকৰিত আমাৰ বৰঘৰত সোমাই কোনোবা মিয়াই অসমীয়াক চেলেঞ্জ কৰিব, ইমান সাহস তেওঁলোকৰ। গতিকে আমাৰ স্পষ্ট কথা, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি আমি মুকলিকৈ এটা কথা কৈ দিব বিচাৰিছো, এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয়। দেখা পালেনে? এই দাড়ি কেইডালমান এইখিনিতে লৈ পেলাই এইফালে লোকক কয়, তেহেঁতে কি কয়, হেৰি কি মিয়া মানুহেহে দাড়ি ৰাখে, মই জনাত মিয়া মানুহেহে দাড়ি ৰাখে। তো সেইকেইডাল মানে এইখিনিতে থুটিয়াই পেলাই কি কৰিছে, ভুগুলা ছাগলীটোৰ নিচিনা। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।